বজালী ভাষাৰ কবিতা যুগ বদলিল আতা আবু কবি দীপ দাস। আতা আবুক দেখছা? দেখা নাই, ময়ো দেখা নাই, কাকাই কহে শুনছো। আটাই বোলে আছিল চাউৰা তেল কয়লা, আবুই আৰু আছিল চাপাৰ বগা ধুকধুইকা। আটাই বোলে নাজনা কথা একো নাছিল, পাছে এটা নিচা আছিল, পাথৰক গেলিও হকাটো নেছিল। কাকাই কৈছি আটাৰ কান্ধত উঠি ফুৰবা যাওঁ, উঠ ৰাঙা কৰি আবুৰ খুন্দা তামোল খাওঁ, মৈজাত বহি আবুৰ বিচনীৰ বাওঁ, ঠাণ্ডা লাগলি আটাৰ কাঠৰ তলত তাও। ইগলা বোলে ভাগ্যত থাকলিহে পাই, আজিকালি পাছে সিগলা বস্তু গুচি গেল ভাই। আটা আবু থাকলিও থাকলাক, নাথখিলিও নাই। থাকলিওনো কি হ'ব ভাই, চলি পলি লগত লৈ পুতেক বৰেক গিলাই গাঁৱৰ ঘৰ এৰি টাউনত যায়। বছৰৰ মূৰত একদিন ঘৰ বুলি আহে যদিও স্নেহ বন্ধনৰ নাটকহেন দেখে ও ভিডিঅ' কৰি ফেচবুকত দেই। আৰু চলি পলি গিলাও কলিনো কি হ'ব ভাই, যাওঁ বছৰ ৰাসত দেখছো নহয় চুঙা পিঠাকো বেম্বো কেক বুলি বুজে দেই। ইটা টাউনত যি বৃদ্ধাশ্ৰমগিলা খুলছি টিভিত দেখছো নহয়, মুখৰ আগত হেডাল নি চলি পলি বিচাৰি আহে না বুলি সুধলি বেছিভাগে নাহে বুলি কয় ভাই। দুই এটাই ফোন কৰিলিও সময় মিলে যাই আছো বুলি কৈ থৈ দেই। শুনলিয়ে কিবা কইজাত খুন্দা মাৰি দেই, যেন বৃদ্ধ হলি আই পিতাৰ লগত সম্বন্ধ শেষ হৈ যায়। চাল্লা হাপি চাপি দিবাৰ মন যায়, যিমান হলিও মাক বাপেক বুলি বুলবান নাই। যুগে কিবা হৈছি দে ভাই, আচলতে হৈ যুগে বদলিল।